আমি আজি ট্ৰাইবেল সংঘই খুব স্পষ্ট ভাষাত চৰকাৰক কৈছোঁ যে বৰ্তমানৰ ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কি ফৰ্মুলাৰে অসমৰ বৃহৎ 6 জনগোষ্ঠীক ST কৰিবলৈ আগবাঢ়িছে সেইটো ৰাজহুৱা কৰিবৰ কাৰণে এটা শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে আজি সভাই আমি দাবী জনাইছোঁ। মৰাণ আৰু বটক যদি ST ষ্টেটাছ পায় তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্ত নহয় আৰু তেওঁলোক পাৰ্টিকুলাৰ এটা এৰিয়াত কনফাইন হৈ আছে। তেওঁলোকৰ জনসংখ্যাটো মেইনলি উজনি অসমত তিনিচুকীয়া বা ডিব্ৰুগড় জিলাতে সীমাবদ্ধ আৰু গতিকে এজে হ'ল বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ সৈতে মানে দুইটাৰ মাজত এইটো কম্পিটটো হয়, প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু আহোম বা চুতীয়া বা কোচ ৰাজবংশীৰ সৈতে আমি কম্পিট কৰিব নোৱাৰোঁ। বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেলবিলাকে কম্পিট কৰিব নোৱাৰে। এডভান্স গ্ৰুপ যিবিলাক আছে, এডভান্স এণ্ড পপুলাছ গ্ৰুপ, জনবহুল আৰু আগবঢ়া শ্ৰেণী, আগবঢ়া জনগোষ্ঠী যদি ST ষ্টেটাছ পায় তেতিয়াহ'লে আমাৰ ক্ষতিগ্ৰস্ত হ'ব, আমাৰ তাত আপত্তি আছে। এই 6 জনগোষ্ঠী যেতিয়া ST হ'ব, ST হোৱাৰ পিছত বৰ্তমানৰ ট্ৰাইবেলবিলাক ন'হুৱেৰ হৈ যাব। ইভিন মৰাণ মটক মানে টি গাৰ্ডেনবিলাকো ইয়াতে তেওঁলোকে কম্পিট কৰিব নোৱাৰিব আৰু কম্পিটিশ্যন উইল বি বিটুইন ৰাজস্থানৰ পৰা যিটো মিনা আছে, মিনাছ এণ্ড অসমৰ আহোম বা তাৰপিছত কোচ ৰাজবংশী আৰু চুতীয়া, এই বৃহৎ জনগোষ্ঠীৰ মাজত মিনাৰ প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু চৰকাৰক আমি কৈছোঁ যিহেতু OBC হিচাপে ৰিকগনাইজ এই 6 জনগোষ্ঠীকে মেক্সিমাম বেনিফিট দিব লাগে, মেক্সিমাম বেনিফিট প্ৰদান কৰিব লাগে যাতে তেওঁলোকে ST ষ্টেটাছ নাপালেও তেওঁলোক যাতে ছেল্ফ ছাফিচিয়েণ্ট হয়। বৰ্তমানৰ ট্ৰাইবেলবিলাক ক্ষতিগ্ৰস্ত হ'ব, তৎসত্ত্বেও তেওঁ এই বিষয়টো বিধানসভালৈ আকৌ বিধানসভাত মানে উপস্থাপন কৰিব বিচাৰিছে। সেইকাৰণে আমি কৈছোঁ যে বৰ্তমানৰ ট্ৰাইবেল ক্ষতিগ্ৰস্ত নকৰাকৈ কি ফৰ্মুলা আছে অসমৰ 6 জনগোষ্ঠীক ST কৰিব, যে সেই ফৰ্মুলাটো ৰাজহুৱা কৰিবৰ কাৰণে আমি মানে আহ্বান জনাইছোঁ। 2/3 পপুলেশ্যন, অসমৰ মুঠ জনসংখ্যাৰ 2/3 জনসংখ্যাই এই 6 জনগোষ্ঠী। কোচ ৰাজবংশীয়ে নিজকে 70 লাখ বুলি দাবী কৰে, আদিবাসীসকলে 80 লাখ বুলি দাবী কৰে, আহোমে 50 লাখ বুলি দাবী কৰে, চুতীয়াই 30 লাখ বুলি দাবী কৰে। এনেকুৱা যদি হয় তেতিয়াহ'লে এই 6 জনগোষ্ঠী মিলি অসমৰ জনসংখ্যাৰ মুঠ জনসংখ্যাৰ 2/3 পপুলেশ্যন তেওঁলোকৰ হ'ব। আৰু সেইটোৱে যদি হয়, বৰ্তমানৰ ট্ৰাইবেলৰ জনসংখ্যাটো মাত্ৰ 40 লাখ, 14 ট্ৰাইবেল মিলি। গতিকে জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ ST ষ্টেটাছটো আমি বিৰোধ কৰিছোঁ, কাৰণ এই জনবহুল আৰু আগবঢ়া জনগোষ্ঠীবিলাক ST যদি পাই যায় তেতিয়াহ'লে বৰ্তমানৰ ST বিলাক ন'হুৱেৰ হৈ যাব।